নমস্কাৰ বন্ধু-বান্ধৱসকল, কি খবৰ? ভালে আছে নহয়? ইমান গৰম পৰিছে, আহক সোনকালে ৰাতিৰ বাবে খানাই বনাই লওঁ। টেষ্টি কৰি কিন্তু সোনকালে হ'ব লাগিব। সেইকাৰণে মই বনাম আজি পনীৰ পোলাও আৰু লগতে মটৰ পনীৰ। প্ৰথমতে এয়া কিচমিচ আৰু কাজু ফ্ৰাই কৰি লৈছোঁ আৰু ঘৰতে যি চাউল আছে সেয়ে বনাম। সেইটো কাৰণে মোৰ ৰূপৰাজ চাউলটো আছে, সেইটোৱে আমি সদায় খাওঁ আৰু তাকেই মই 3 পোৱা তিয়াই থৈ দিছোঁ। আৰু এয়া পনীৰখিনি ভাজি আছোঁ, অকণমান ৰঙচুৱা কৰিম যিহেতু মানে পোলাও দিলে দেখিবলৈ ভাল লগাগে। তাৰ পাছতে বিন আৰু গাজৰখিনি হাফকৈ ভাজি লৈছোঁ আৰু লগতে এয়া কুকাৰটো দিছোঁ, যিহেতু সোনকালে হ'ব লাগিব, কুকাৰত বনাব লাগিব। তো এয়া ঘিউ 1 চামুচ ৰিফাইন দি দিছোঁ, লং ইলাচি ডালচেনি আৰু লগতে তেজপাত আৰু 2টা পিঁয়াজ মিহিকৈ কটা এয়া দি দিছোঁ তেলতে। আৰু এইখিনি মই বঢ়িয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম আৰু লগতে 2টা কেঁচা জলকীয়া। আপোনালোকে যদি হালধি খায় নহয় পোলাওত, আগতীয়াকৈ অকণমান হালধি দিব। মই কিন্তু বগাটোৱে ভাল পাওঁ, যিহেতু মই নিদিওঁ। অকণমান চেনি দিছোঁ যাতে খাই পোলাওটো ভাল লাগে, একদম অকণমান দিছোঁ। আৰু এয়া দি দিছোঁ চাউলখিনি ধুনীয়াকৈ মানে পানীটো টুকি লৈছিল, এয়া দি দিছোঁ আৰু লগতে এয়া বিনখিনি আধা ভাজি থোৱা দি দিছোঁ। ইমান ভাল লাগে এনেকৈ খাবলৈ আৰু সহজতে হয়, আপোনালোকেতো বনায়। আৰু এয়াৰ লগতে কাজু দি দিলোঁ, কিচমিচ আৰু এয়া দি দিছোঁ, দেখিছেনে পদিনা দিলে গোন্ধটো বৰ ধুনীয়া হয় নহয়। তাৰ পাছতে এয়া ফ্ৰাই কৰি থোৱা পনীৰকেইডোখৰ আৰু লগতে দি দিছোঁ নিমখ। এয়া ভাজি ল'ম প্ৰায় 5 মিনিট সময়, কম জুইত ভাজি আছোঁ। এনেকৈ ভাজি ল'ব, খাবলৈ তেতিয়া ভাল হয়। আৰু লগতে দি দিছোঁ অকণমান গৰম মছলা। পূৰা ৰেডি হৈছে। এতিয়া দি দিছোঁ মই 3 গিলাচ পানী, চাউল অনুযায়ী পানীটো দিব। এয়া এটা চিটি মাৰিলে আৰু মোৰ পনীৰ পোলাও ৰেডিও হৈ গ'ল। ইমান সোনকালে হৈ গ'ল ন? আহক এইবাৰ বনাওঁ মটৰ পনীৰ। মটৰখিনি চিটি মাৰি থৈ দিছিলোঁ, লগতে শুকান জলকীয়া, পাঁচফোৰণ আৰু পিঁয়াজখিনি ভাজি আছোঁ। অকণমান ৰঙচুৱা হোৱাৰ পাছতে দি দিওঁ আহক এটা বিলাহী ল'ব, সৰু চাইজৰ বিলাহীটো এয়া দি দিলোঁ। ইয়াতে অকণমান নিমখ দি দিছোঁ তাতে যাতে অকণমান সোনকালে বিলাহীটো সিজি উঠে। এনেকৈ তাৰপিছত অকণমান মছলা ৰেডি কৰি লৈছোঁ, কাশ্মীৰী মিৰ্চ অকণমান দি দিছোঁ, গৰম মছলা এনেকৈ গুলি লৈ ইয়াতে দি দিছোঁ। তেলত দিলে মানে ধুনীয়া কালাৰ উঠে। তাৰ পাছতে মটৰখিনি বঢ়িয়াকৈ ভাজি লৈছোঁ, আলু দিছোঁ 2টা, তেতিয়া মানে অকণমান গ্ৰেভি হয় ধুনীয়া। তাৰপিছত অকণমান পানী দি দিলোঁ, পানী দিয়াৰ পাছতে এয়া পনীৰ দি দিলোঁ উতলাৰ পাছত। হৈয়ে গ'ল আৰু দেই। এতিয়া চাটনি বনাওঁ, মগু মচুৰ 2টাই তিয়াই থৈছিলোঁ, সেয়া দি দিছোঁ। অকণমান দি দিছোঁ নৰসিংহ পাত, এই সকলোবিধ পিচি ল'লোঁ, পদিনাও দি দিছিলোঁ। চাটনি হৈ গ'ল, মোৰ খানা ৰেডি ৰাতিলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম, বাই বাই।